সো গাইস মানে আজি বিশ্বকৰ্মা পূজা সো বলক আজি গাড়ীখন ধুব লাগিব কাপোৰ সব মানে গোটেই ৰুমত শুকাব লগা হৈছে ফেন চলাই 3 দিন মানৰ পৰা ধৰি বৰষুণ দি আছে দিন ৰাত সো এই অৱস্থা আজি গাইস সব গিটা ধুম এখনটো বহুত দিনৰ পৰা এনেকৈ আছে সো এখনকো আজি ধুম ধুই লৈ একেলগে লাইন কৰি কিনে খাম আপোনালোকক আজি কি মানে মোৰ ফেভাৰিট কালাৰৰ কি বস্তু আছে গাইস ফেভাৰিট কালাৰৰ মোৰ কি কম ব্লু কালাৰৰ নাৰিকল তেল ব্লু কালাৰৰ জেল एटू टा जेल माने भयंकर लेवल बस्तु আছে भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी এতে রেইনকোট চেনকোট আছে লা গুছাই দিও কালার সব গাইস মানে সব ব্লু সময় থেকে বিজনেস না মানে এইবিলাক চলে গুটে ব্লু হ'ব নেকি না জানো কোৱা বস্তু ব্লু হ'ব নেকি না জানো সো বলক সব গিটা লাইন কৰো গাইস বছৰত এটো দিন এটা এদিনে আহে আৰু আজি ধুনিয়াকে একদম কৰিম বাইক আছে তাত অটো আছে ইয়াত গাড়ী দুখন আছে তাত বাহিৰত ৰাস্তাত সো এতিয়া সেই দুখনো আনিম আগতে অটোখন ধুই লৈ পূজা যা কৰি এখন দাৰাই চলাব যাব সো এখন আগতে ক্লিয়াৰ কৰিব লাগে তাৰ পিছত বাইক গাড়ী যি আছে সাইকেল টাইকেল সব বাইকেছ বৰষুণ দি আছে সক মানে নিজে ধুব নালাগে বৰষুণে ধুই দিব হেনেকুৱা হৈছে সো আজি একে বতৰ পিনপিনিয়া বৰষুণ আজি মেচিনৰ ভাল ব্যৱহাৰ হ'ব সো এখনকে ধুম কাৰণ জাগা কম আছে মাজত ড্ৰাম আনি গোটেইখন গাড়ী ধুব লাগিব বাকি মেচিন স্টার্ট হৈ গৈছে মানে ধোৱা আৰম্ভ হৈ গৈছে আগতে এটা যাম মই লগৰ দোকানত মানে লিকু দোকানত যাম তাৰ পৰা গৈ কিনে ফুল লৈ আনো যেকেখন গাড়ী আছে মানে সেইকেইটা ফুল লৈ আনো সেইটো দিব লাগিব এখন গাড়ীত এটা ফুল সো সেইকেইটা বস্তুখিনি লৈ আনো আগতে দোকানৰ পৰা অলপ চাই চিতি মাৰব লাগিব আৰু ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে এক বস্তাৰি ঢাকি দিছো এতিয়া আৰম্ভ হ'ব ধোৱা আৰু হুকনি পাই উঠি গৈছে মানে যেহেতু কৈছিলো ইয়াৰ এনেকুৱা প্ৰবলেম নাই একো পানীৰ প্ৰবলেম নাই তলে দিয়ে হওক বা ভিতৰতে হওক তেনেকুৱা অলপমান ইমান এটা ইস্যু নাই সো পানী দি ধুব পাৰে আৰু ধুনীয়াকে ধুব পাৰে ঘৰতো সো বলো এখন ধুই থাকালৈকে ফুলখিনি লৈ আনো দোকানত যাবি না পিছাৰ আইমনি ক'ৰ পৰা আহিলা সো বলক মানে মালা চালাখিনি লৈ আনো আমাৰ খুখুনিৰ লগত মালা আনিব যাম খুখুনি বাকী মোৰখন আছে ইয়াত আৰু দাদাৰখন ক'ত গ'ল দাদাৰখন তাত আছে সব ধুবগা ভাই মানে বাইক স্কুটি গাড়ী যাৰে কি নহওক আজি সব ধোৱা দিন ইমান লেতেৰা আছে মানে সব আজি ধোৱা হ'ব যত যিমান যাৰ যি আছে বস্তুৰে পৰা হওক যেহেতু আমাৰ বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা মানে কিন্তু ইঞ্জিনিয়াৰ আছিলে আমাৰ যিকোনো বস্তু বনোৱাৰ আমি পূজা যায় আৰু তেনেকৈ চ' সেয়াই আৰু বাকী গাইছ পাহাৰৰ ভিউ চাওক ৰ'দ ওলাব খুজি আছে কিন্তু ইয়াক আহিব দিয়া নাই ইয়াক অলপমান দাবাই ৰাখি আছে ঘৰ আমাৰ দেখাই নাপায় গছৰ মাজত সোমাই আছে এই পাহাৰৰ ভিউ এই পাহাৰ দুই পাহাৰৰ মাজত আমি হয় না নহয় এইফালে কি আছিল ঘৰ আছিল আগতে অ' বাবুহাত বাইক চাইক ধুই চাফা কৰি দিলে ৰে কি কৰা দে আমি এতিয়া ফুল আনিব গৈ আছো এনে হা ইয়াৰ ঠাণ্ডাই লাগে বোলে এহাল আমাৰ ৰাম মন্দিৰৰ পৰিৱেশ ৰাতিপুৱা গাইছ কোনোদিন দেখা নাই এইখিনি জেগা চাগে মই আজি চাই লওক আমাৰ বাথৌ মন্দিৰ আৰু সেই ইয়াত আছে শনি মন্দিৰ তাৰে গছৰ পিছফালে আছে ৰাম মন্দিৰ মানে আমাৰ এইখিনিত মন্দিৰ আছে আজি যিমান বাইক দেখা পাইছে চব ধোৱা যাব মানে মোটামুটি ধুইছে এতিয়া আমি ল'ম ফুল এটা কোনটো ফুল ল চাওঁ ৰ 20 minutes later so guys লৈ ললো 5টা মালা মানে 5খন গাড়ী বাইকৰ কাৰণে আৰু এখন বাইক এখন চাইকেল এখন অটো দুখন গাড়ী তো গোটেইকেইটা মিলাই 5টা মালা লৈ লৈছো বাপেকৰ কাৰণে বোলে ভাল চাই এটা লাগে তাক বাছি লৈছি বাপেকৰ কাৰণে বোলে এইটো বাকী আমাক দিয়ে বোলে এইকেইটা শুনি বাই চিন্তুৰ লৈ লৈছো ইয়াতে তো গৈ পূজা যা কৰো আমাৰ ঘৰৰ মেচিনৰ শব্দ ইয়ালৈকে আহি আছে শব্দ আহি আছে নে ইয়ালৈকে তো আহি পালো ঘৰ মানে ধুৱাই গ'ল এখন এই ভিতৰখিনি মাৰা নাই এইবিলাক নাই একো নাই মাৰি দিয়ে অঁ বঢ়িয়া এইবিলাক মাৰি দিছে এতিয়া ধোৱা যাব বাইকখন তাৰে পিছত আনিম গাড়ীখন এটাকে তাৰপিছত ধুই শেষ কৰিম বাকী মালা লৈ আনিছো 5টা মালা তই মালা আনছ বোলে মালা আনিছিলি তই এটা আনছো দে মই লম্বা ইয়াৰ পাম চাম তাৰমানে একেবাৰে নাই পাম জিৰ' পিছফালেও অলপমান পিছফালেও জিৰ'
বাকী বাবুই খাই থৈ দিছে এইটো অলপ বেয়া হৈ গৈছে আৰু মুঠতে একদিন ইয়াকো লৈ যায় অলপ কাম চাম কৰাব লাগিব ঠিক কৰাব লাগিব এটা চাইকেল ৰাইড মাৰিম গাইছ কি লৈ যাওঁ দিয়কচোন আগতে বাহিৰত তই ধুবি গম পাইছা হা অঁ ধুবি এয়া হ'ল ব্লু কালেকশ্যন গাইছ চাইকেল ব্লু 3 চকা মানে অটো ব্লু চ' মানে ফেভৰেট কালাৰ ব্লু তো কালেকশ্যন সেইকাৰণে ব্লু চ' এইকেইখন এতিয়া ধোৱা যাব এখনতো ধোৱা হ'ল এই দুখন এতিয়া একেলগে মাৰি দিম তাৰপিছত আনিম গাড়ী নাযায় নাযাবে মাটি টাইট আছে এতিয়া মাৰি আছে অলপ চেম্পু মানে ইয়াত পিছত থাকে চেম্পু ন চ' অলপ চেম্পু মাৰি দিব জিকাই থৈ দিব অলপ তাৰে পিছত ৱাছ কৰি দিয়া যাব ইয়াক চাইকেলতো কৰিম চেম প্ৰচেছ দাম পূৰা ভৰ্তি কৰি লোৱা গৈছে আৰু যদি পানী লাগে আকৌ মটৰ চলাই দিয়া যাব পাইপৰ কানেকশ্যন আছে পানী ন' টেনশ্যন অনলি ধুবা লাগে চোতাল একদম ফেন হৈ গৈছে চাইকেলতো পূৰা মাৰি থৈ দিয়া গৈছে ইয়াকো মাৰি থৈ দিয়া গৈছে অলপ দেৰি জিকক তাৰপিছত মজাকৈ ধুম চ' গাইছ এতিয়া হ'ব অলপ মানে নামটো কৰিব লাগিব অলপ চ' গাইছ হৈ গ'ল দুটাকো ধোৱা মানে 3টাকো ধোৱা এইখনটো আগতে হৈ গৈছে এইখনকো ধুই দিলোঁ এইখনকো ধুই দিলোঁ চিকিনা হৈ গ'ল দুটাও তো এতিয়া আনিব আছে গাড়ীকেইখন বাইককেইখন আৰু চাইকেলখন অলপ এক্সাইট কৰি দিওঁ হা অঁ হ'ব চ' গাড়ীখন অলপ আগত দি দিব কৈছে কাৰণ দুখন গাড়ী সোমাবতো চ' অলপ গলিত সোমাই দিওঁ গোটেইখন গাড়ী সোমাই দিলোঁ এইখনো সোমাই দিলোঁ সেইখনো সোমাই দিলোঁ ধুই কেনে মজা লাগে চ' গাইছ হৈ গ'ল দুখনত ধোৱা মানে তো গাড়ী চাড়ী বাইক চাইক চাইকেল চব হৈ গ'ল এতিয়া কৰিম গা পা ধুই ইয়াক নমো মানে অলপ পূজা চা কৰি এখন যাব গুচি বাকী এখন থাকিব 1 ড্ৰাম পানী চেজ হৈ গৈছে তাৰপিছত মটৰ চলাব লগা হৈ গ'ল চবলৈ গা পা ধুই লগ পাই আছোঁ গাইছ 30 minutes later গাইছ হৈ গ'ল গাড়ী ধোৱা হৈ গ'ল গা ধোৱা মুঠতে এতিয়া কৰিব লাগে পূজা মানে 5টা ফুল আনিছোঁ 5টা ফুলত এটা কি কমন বস্তু দেখা পাইছে নটিচ কৰক আপোনালোকে যদি জানে কমেণ্ট কৰিব কম বাৰু মানে কি এটা কমন বস্তু আছে ইয়াতে চ' লগাই দিওঁ এটা কয় আৰু গাইছ পিন্ধি লৈছোঁ মই আজি ব্লু মানে এভৰিথিং ব্লু যিহেতু ফেভৰেট বস্তু চব চলি আছে মোৰ বিশ্বকৰ্মাৰ উপলক্ষে আজি মানে চব ব্লু বাইক ব্লু চাইকেল ব্লু অটো ব্লু কাপোৰ ব্লু আৰু বাকী এটা গাইছ কি ব্লু আছিলে মই কৈ দি আছোঁ ইয়াতে যিমানকেইটা ফুল দেখা পাইছে চবতে চাওক ব্লু আছে চবতে চাওক ব্লু অলপ ব্লু চ' এইটো এটা ব্লু ইয়াতো ব্লু পূজা হ'ব আজি বিশ্বকৰ্মাৰ লগত বিশ্বকৰ্মা ব্লু পূজা চ' ধূপ আনি আছে বাকী ইয়াতে আছিলে সিন্দুৰটো চ' এইকেইটা ফুলকেইটা লগাই লওঁ প্ৰথমতে কৰোঁ বাইক আৰু চাইকেলৰ পৰা মানে চাইকেলৰ পৰা ষ্টাৰ্ট কৰোঁ মানে যিহেতু সৰু চাইকেলত সৰু চাই এটা লগাম ধুনীয়া দেখাকৈ আৰু চাইকেলত হৈ গ'ল ধুনীয়াকৈ লাগি থাকিব আৰু ওলাই নাযায় যিহেতু চলাই নাযাওঁ ইয়াক ঘৰতে থাকিব ই চ' ইয়াৰ হৈ গ'ল এতিয়া বাইকত লগাই দিম বাইকতো এনেকৈ লগাই দিওঁ নেকি চ' বাইকত এনেকৈ লগাই দিছোঁ ভালে লাগিছে বাৰু চ' ফিটিং হৈ আছে অটোৰ ভিতৰত মানে এইখনৰ ভিতৰত লগাম মানে বাহিৰত লগালে কি হ'ব এই লৰি পিছত ছিঙি যাব চ' ইয়াক এনেকৈ ভিতৰত লগাই দিম মানে ইয়াৰ প্ৰচেছটো অলপ লম্বা আছে মানে ইয়াক অলপ চাইডে চাইডে গুণ মাৰি দিম কিকেইটাত লগাই দিওঁ আগতে এল্টখনত লগাই আহোঁ ইয়াক মানে দিম ভিতৰত আগৰ ফালে দি দিছোঁ ত' গাইছ এইখনত ৰঙাখনত লগাই দিলোঁ মাজত হেণ্ডেলত এনেকৈ বাকী মাজত আৰু এটা লগাই দিছোঁ ইয়াতো অলমষ্ট হৈ গ'ল এনেকৈ চবলক এতিয়া ধূপ চুপ জ্বলাই দিওঁ সিন্দুৰ লগোৱা আঁকি দিম আৰু ধুনীয়াকৈ আগতে প্লাছটো দি লওঁ ডট হৈ গৈছে এইটোত 3টা সেইটো হৈ গ'ল এবাৰ লগাম এইটো দে চাপ মাৰিব এইটো বগা কালাৰটো পূৰা একদম ধুনীয়া চাপ মাৰি উঠো এতিয়া দিওঁ 3টা বাকী এবাৰ দিম চাইকেলতো সেইটো লগাব পৰা নাযাব জাষ্ট 3টা ফটা লগাই দিওঁ চবৰে এনেকৈ লগাইছিলোঁ হৈ গৈছে ইয়াতে 3টা দি দিওঁ হৈ গৈছে এইটোৰো এইখনত ধুনীয়াকৈ ইয়াতে আঁকি দিওঁ হৈ গৈছে চ' গাইছ ফটা লগাই দিলোঁ এতিয়া এটা ধূপ জ্বলাই দিওঁ বাকী ডেছবৰ্ডৰ ভিতৰত অলপ দি দিম আৰু চবলৈ এতিয়া ধূপ জ্বলাম এতিয়া নম কৰি দিম অলপ ভিতৰতে লগাই দিওঁ নেকি আৰু ফটাকেইটা এটা লগাই দিওঁ আৰু ইয়াকেইটা লগাই দিছোঁ চেনিকেইটা লগাই দিছোঁ এতিয়া পেট্ৰলৰ বস্তু যিহেতু অলপ সাৱধানে দিব লাগিব
অলৰেডি এটা সোমাইছে যোৱাবাৰ বিশ্বকৰ্মাৰ এটাও আছে লাকি সো ইয়াৰে ভিতৰতে এটা লগাই দিওঁ সেম জায়গাত এটা আজি হৈ গ'ল সব জয় বিশ্বকৰ্মা পূজা সো গাইস হৈ গ'ল পূজা মানে যেনেকৈ ফটা চটা লগাই দিলোঁ মালা চালা লগাই ৰেডি ধূপ চুপ জ্বলাই চবতে গোটেইকেইটাত এটা এটা লগাই দিলোঁ এতিয়া গাইস হ'ব অলপ দেৰিকৈ খিচাৰি চাৰি যোগাৰ ঘৰত আজি মানে ঘৰতে থাকিলোঁ যিহেতু আজি ক'তো নাযাওঁ পূজাৰ কাৰণে চ' খালি যাব অটোখন লৈ যাব কাৰণ ইয়াৰ থাকে কিস্তি চ' ইয়াক গাড়ীখন বহাব নোৱাৰোঁ চ' কথা হ'ল এতিয়া খিচাৰি হ'ব খিচাৰি যোগাৰ আনা মোটামুটি হৈছে খালি বনাব লাগে আৰু মাহঁতে বনাব তেনেকৈ আৰু বাকী গাইছ আমাৰ ৰাস্তাটো মানে যোনটো ৰাইজৰ আছে এটা পূজা মানে ডেকা ল'ৰাবিলাক ডাঙৰ দাদাবিলাকে মানে পাতে আৰু চ' তাতো আছে পূজা ঘৰতো পূজা আজি চবতে পূজা মানে য'তে ওলাই যাওক পূজাই আজি চবফালে পাব আজিৰ দিনত বিশ্বকৰ্মা পূজা এতিয়া কাম হৈ গ'ল বাকী খিচাৰি যোগাৰ হ'ব এতিয়া টাইম হৈছে 9টা চ' এতিয়া চাহ তাহ খাওঁ মানে একো খোৱা নাই এতিয়ালৈকে ৰাতিপুৱাৰ পৰা বাকী দিনটো কেনেকুৱা যায় ওলাই যাব এখন গাড়ী এখন ওলাই যাব চ' ইয়াৰ কাম আছে কামোৱা যিহেতু ই বহুত সময় লগাইছে আৰু বহুত ইনকাম কৰি দিব আছে চ' ইয়াক বহাব নোৱাৰি গাইছে বাকী এখন ওলাই দিব বাহিৰত ৰাস্তাত এইফালে কৰি আছে মায়ে প্ৰসাদৰ যোগাৰ 2 hours later মাজত আছে নতুন স্ক্ৰামাৰ মা হয় নতুন বাইক লৈ থাকে টাইমে বাইক চেঞ্জ হৈ থাকে মা হয় চৰে খেলা চলি আছে তোৰ বাকী এইফালে কাপোৰ মেলি দিয়া কাৰণে এইফালে ধুব পৰা নাই এতিয়া চ' মেচিনটো আকৌ এবাৰ ওলাই এতিয়া এবাৰ ধোৱা যাব এইখন তাকে বন্ধু পূজা চা কৰি উৎপাত চাৰ্ভিচ চেণ্টাৰ হৈ গৈছে আজি তাৰপিছত ভালকে কি মুৰা কৰি আছা একবাৰ নিচিনা টায়াৰ ফুটাই দিব নেকি এইখন কিন্তু মজা লাগে গাইছ বেয়া আৰাম আছে নতুন হিমালয়খন কালাৰ পুৰা ঝিলকি আছে কিন্তু নতুনত কালাৰে বেলেগ থাকে 2 বছৰমান যোৱাৰ পিছত কালাৰ একদম মৰি শেষ হৈ যায় এনে কলা কালাৰ ল'ব লাগে কালাৰে নমৰে 410 না 11 লোৱা বুলি কৈছিল 440 লৈছে এটা 440 স্ক্ৰাম চ' ইয়াৰে আগতে আছিলে 411 এইটো মানে নতুন মডেল 440 চ' ৱাছ শেষ পূজাৰী পূজা কৰি গাই পূজাৰী একদম ধোঁৱা একদম কেইটা ধূপ লগাইছি ক'ত ধূপ লগাইছি মানে ভয়ানক লেভেলত ধূপ লগাইছে 10 hours later গাইছ আমি প্ৰসাদ খালোঁ মায়ে এনেকৈ প্ৰসাদ দিছে পহলা ভাজ কৰাই বেছি আমি খাই চাফা লগতে গাইছ অলপ ভোক লাগি আছিল চ' সেইকাৰণে মানে কি হ'ল আনবা দিলোঁ আমি অলপ কিবা খাদ্য মানে আমাৰ বন্ধুৱে আনবা গৈছিল আৰু আমাৰ কাৰণে বাচ্ছা কিনে আনছি পইচা দিয়া নাই তক মই গাইছ এইটো খাম এতিয়া মানে বহুত ভোক লাগি আছে বিচনাত একেবাৰে বহি লৈছোঁ আমি এনেকৈ 3জন বাকী গধূলি খানা হ'ব গাইছ খিচাৰিৰ কাৰণে যোগাৰ চলি আছে মানে ৰাস্তাত খিচাৰি বনোৱাৰ আজি প্ৰগ্ৰাম আছে মানে ডাঙৰ পূজা পাতিব ডাঙৰ মানে কি আৰু গোটেইখিনি ল'ৰাকেইটাই হেৰি কৰি পাতিব আৰু চ' তাতে খাব যাম পাতিছে নেকি পাতি আছে মানে মুঠতে এতিয়ালৈকে হোৱা নাই ন খিচাৰি চ' তেতিয়ালৈকে খাই লওঁ বুন্দিয়া ভুজিয়া আৰু এইটো কিবা আজি ভাজ কৰে 2 hours later গাইছ যিহেতু অলপ সময় হৈছে দিনৰ সময় চাহ তাহ খালোঁ গাজি খালোঁ তথাপিও পেট ভৰা নাই এতিয়া লৈ আছোঁ গাইছ দুটা বতৰৰ বস্তু ৰবাব টেঙা চ' এতিয়া গাইছ লগৰবিলাক আহি আছে মানে দুজনটো আছে ভাস্কৰ লিকু আছে এতিয়া খাম আমি ইয়াক কাটি পুৰা একদম জ্বলা চলা দি গাইছ আজি একদম ব্লগটো হ'ব মানে চটপটা খাৱাৰ মানে খোৱাৰে ব্লগ আজি ক'বা গ'লে ৰাতিপুৱা দেখা পালে একদম বহুত কষ্ট হ'লোঁ গাড়ী ধোৱা পূজা কৰা এইবিলাক চ' এতিয়া খাম আমি এইটো দুটা আনিছোঁ পুৰা জ্বলা দি খাম বৈ যোৱাকৈ খাম মুঠতে গাইছ ডেঞ্জাৰ হ'ব আজি গাইছ নতুন খবৰ আহি গৈছে আৰু এটা বোলে ৰবাব টেঙা আছে তো মানে 3টা হৈ যাব এতিয়া তো আজি ইয়াক কাটিম চ' মানে এইকেইটা কাটি আমি এতিয়া থ'ম যাম এতিয়া বাহিৰত কাটিম ইয়াক কাৰণ পোহৰ তাতে আছে ধুনীয়া তাতে কাটিম তাতে খাম সেইটোৱে গাইছ চ' বলক ইয়াক ৰেডি কৰোঁ বন্ধুসকল জলদি ৰবাব টেঙা নাখা নেকি দিয়া জলদি দিয়ক দেলিগু দিয়ক দি তো গাইছ হ'ব 3টা ভাস্কৰৰ হাতত 2টা মৰতৰ এটা চ' মানে ভাস্কৰে তই এতিয়া মেলাত বহিবি তই গম পাইছা তই এবাৰ মিনি বজাৰত বহিবি দিয়া কাটা এইটো তই চেলা আগতে তাৰপিছত মই হেৰি কৰিম তই বহি কিনে খাব মাতছো নেকি কচোন ক এতিয়া গাছ ৰেডি কৰিলোঁ আগতে একদম খাম বৱাই খাম এনেকুৱা জ্বলা দিম না মই ভাস্কৰে জানে তই ইমান শিকাব লগা নহয় ভাস্কৰক দুঠিয়ে কাটলাক ভাস্কৰে আৰু এটা আছে ভাস্কৰ জলদি কাটা উজ্জ্বলিকা নাই লিখো তোহাৰ দোকানত নাই আচাৰ আছিল উজ্জ্বলিকা আমাৰ ঘৰত কিবা আছে আমাৰ ঘৰত কি আছে মাই জ্বালা আছে না আমাই জ্বালা আছে না আমাৰ ঘৰত
বোলে আমাৰ ঘৰত যি আছে সেয়ে আমাৰ এফালে আলহী আহিছে আমাৰ মানুহ ঘৰৰ কাষৰ এ চৰ পচা পচা পেলে দিয়া এইটো পেলে দিয়া চুপ থাক না, তাই বেছি বকি আছে। কথাই বেয়া আছে চৰ বহুত টক কৈ আছে তাকে খাবা দি ইয়া হাল্লা কৰিছে ইয়াকে নেদে তয়ে খাও মৰলে তয়ে মৰবি আগতে এটা ট্ৰেইনাৰ গেলে একো নহয় দে দুনিয়াৰ তাতে দুনিয়াৰ প্ৰীতি পৰি আছে তাতে ঠিকে আছে তিতা ভাল লগা নাই এইটো তিতা আছে কিন্তু নেদবি এইটো নালকে দে এইটো বেয়া এই দুটাকে ধুই আনো ধুই আনি কেনে বহিৰাকে যাক জ্বলা মছলা দিও মানে বিনা জ্বলাত আমিতো নাখাওঁৱে চব ভয়ংকৰ জ্বলা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ নাযায় চ' সেইকাৰণে দি দিছোঁ ইয়াত পূৰা একদম মিক্সিত মাৰি দিম ষ্টাৰ্ট কৰি দিম পূৰা গুড়া কৰি খাম যেন জ্বলা পূৰা পুৰজা পুৰজা লাগে গাইজ এয়া চাওক পাৱাৰ মানে উঠি গৈছে গাইজ পাৱাৰ সেইটো ল ঢালা জলদি ঢালা ঢাল 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 মজা আছে একদম কা উঠি গৈছে মোৰ গম পাইছে না কহে কথা নিমখ অলপ লাগছিল নেকি আৰু কেঁচা জ্বলা লাগছে অলপ নাই এক বাটি নিমখ দিছোঁ বাটি দি কিমান দিছোঁ তাই না এক বাতি দিছে বোলে এইখিনি আনছি সেইখিনি নিমখে ধেমালি বুলি ভাবছা এতিয়া তাতে মিক্স কৰাটো হোৱা নাই এইখিনি বহি আমি চাই দিছোঁ নাখাম জ্বলা ইমান নাই কিন্তু কেঁচা জ্বলা ফ্লেভাৰ আহি আছে ভোট জ্বলালে বঢ়িয়া লাগলা তাৰপিছত যাম ৰাস্তাত খিচাৰি খাবা যিহেতু ৰাস্তাত আজি পূজা আছে আপুনি খিচাৰি খাব তাতে সেইটো ৰাস্তাত খিচাৰি খাম দে অলপ বল যা পোলা বোলে লিকুৱতে যোন খুৱাই আছে খিচিৰি আমাৰ তাতে বল অলপ তত অলপ মই ধৰা নাই নামান গাইছ আমি চাৰিজনে মাৰি শেষ কৰি দিলোঁ মোটামুটি অলপ আছে আৰু আমাৰ গাড়ী 14,000 সাতশ খাম লাগিছে ওলোৱা নাই ইয়াৰ ওলাইছে আমাৰ দুজৰ ওলোৱা নাই মানে ইফালে ওলোৱা নাই ইফালে ওলাইছে হৈ গ'ল ৰবাব টেঙা খোৱা এতিয়া গৈ আছোঁ ৰাস্তাত মানে ৰাস্তাৰ যোনটো পূজা আছে তাতে খিচাৰি খাম লগৰবিলাক গৈ আছে আগত বলক তাতো গৈ খাই লওঁ ঘৰত গৈ পিছত খাম আগতে বাহিৰৰ খাম ৰাস্তাৰ মানে আমাৰ অলপ প্লেন চেঞ্জ হৈ গ'ল গৈ আছোঁ আমাৰ এই মহাশয়ৰ ঘৰত সিহঁতৰ ঘৰত বোলে খিচাৰি বনাইছে কি আছে খিচাৰি লগত কি আছে কি খিচাৰি অকল খিচাৰি টমেটো হেৰি নাই আলু ভাজবি লগত মাংস আছে বোলে আৰু কণী ভাজবি আৰু আলু বাকী গাইছ কি বঢ়িয়া চিনাৰী হৈ আছে চা নেচাৰেল বিউটি এইয়া মাছ ধৰিছে এইয়া চেং মাছ ধৰিছে চা মাছ আছে তাৰ মানে এইখিনিত চেং মাছ না শিঙি মাছ মাছৰ দোকান বহাব পৰা যাব ইয়াতে খাই শেষ পলাল এইবিলাক জেগাতো মাছ থাকে ভালেখিনি মাছ আছে ইয়াতে আমি ৰিকোতৰ ঘৰ এক্সপ্ল'ৰ কৰিম লগতে আমি খাম খিচাৰি ৰিকোতৰ ডেঞ্জাৰ ৰাস্তা মানে ঘৰ আছিল তলত বনাই দিছে এতিয়া চাট তো ফাৰ্ষ্ট ফ্ল'ৰৰ জেগা ৰাস্তা এইটো এতিয়া বৰ্তমান মজা সেই গাহৰি আহিব পাৰে নে তই বাকী গাইছ এইটো অল্ড হোম এইটো নিউ হোম মানে আজি লিকোতৰ হোম টুৰ কৰি আছোঁ নেকি মই এইটো চাইডে বহিব পাৰিম দে ইয়াতে চাই আছে কেনেকৈ দিবি নহ'লে আৰু গধূলি আমাৰ ইয়াতে পাৰ্টি হ'ব অলপ খানা হ'ব মানে এতিয়া পূজা পূজাৰ কাৰণে মানে নিৰামিষ গধূলি আমাৰ হ'ব অলপ নন ভেজ হয় না চব অলপ তলত আমি খাম এতিয়া খিচাৰি ৱা বেলেগ ৰাস্তাও এইটো হ'লে ৰঙালাও চঙালাও লাগছে না নাই এতিয়া আমি খাম সিহঁতৰ ঘৰত মানে খিচাৰি বাহনখন সোমাই থৈ দিয়া আছে সিহঁতৰ তাত বোলে বৰলৰ বাঁহ আছে মস্ত ডাঙৰ বৰলৰ বাঁহ এই গাহৰি জল্দি বল ইফালেও ডেঞ্জাৰ একদম ভয়ানক লেভেলত আছে ঘৰ মাটি চাটি হৈ গৈছে লিকোতৰ পেক ঘৰ আৰু লিকোতৰ বোলে ইয়াতে বৰলৰ বাঁহ লাগিছে বৰলৰ বাঁহ চাওঁ বছৰীয়া এইটো বৰলৰ বাঁহ নহয় এইটো বেলেগ বাঁহ এই বৰলৰ ষ্ট্ৰাকচাৰটোৱে বেলেগচোন
বাহাটোৰ ষ্ট্ৰাকচাৰটো বেলেগ এইটো কলাটো এইটো বহুত পাৱাৰফুল মানে একদম টেকলি নিচিনা মানে কিবা লটকি আছে এনেকুৱা এইবিলাক সৰু সৰু দেখাই নাপায় ভাস্কৰৰ তাত বোলে দাগি বনাই দিছি চাওঁ দাগিটো তোৰ এই বৰলটোৱে মানে কামৰি কামৰি শেষ কৰিছে বোলে চাওঁ ক'ত আছে ভাস্কৰ জলদি দেখা ক'ত আছে এইটো কাটা আছে দেখাই নাই আৰু এই ইয়াৰ দুখাই থাকিম নেকি মই কাটা কৰি গলছি বাকী লিকুতৰ নতুন ঘৰত সোমাই যাওঁ আৰু আমি এতিয়া বঢ়িয়াকে মাংস চাংস লৈ আহিব লাগিব এইটো হ'ল লিকুৰ ৰুম লিকুৰ চোফা লিকুৰ ষ্টুডিঅ' অলপমান ঠাণ্ডা হ'লেও তাৰপিছত খাম বাকী ফেনটো চলাই দিয়া লিকু ফেনৰ চুইচ কি গৰম ভাস্কৰ এই লিকু ফেনটো দি জলদি ফেনটো দি লিকু গৰম লাগিছে 2 hours later. লিকু যি খোৱালা একদম খিচাৰি পেট ভৰ্তি হৈ গ'ল এতিয়া ৰাস্তাত কি খাম মানে এনেকুৱা লাগিছে মোৰ ৰাস্তাচোন খাবাই নোৱাৰিম পুৰা পেট ভৰাই খালোঁ তিনিজনো মানে চাৰিজনো বহি কিনে পেট ভৰি গ'ল লিকু কি খুৱাই দিলি এতিয়া অলপ খাই লৈ বহি চেছ কৰি দিলোঁ আমি গোটেই চাফা পুৰা পেট ভৰি গ'ল গাইছ খাই আছোঁ একেবাৰে খাই আছোঁ গমেই পোৱা নাই কিমান খাই আছোঁ মূৰতে খাই আছোঁ আৰু চ' মানে এতিয়া অলপ ৰেষ্ট লওঁ তাৰপিছত যাম ঘৰত কৰিব আছে ভিডিঅ' এডিট তাৰপিছত দিবা আছে আপলোড আৰু গধূলি আছে আমাৰ ওপৰত অলপ খানা সেইটো হ'ব গধূলি মানে 6টাৰ পিছত হ'ব এতিয়া নহয় মানে এটা বন্ধু অহা নাই এটা বন্ধু অহাৰ পিছত তাৰপিছত হ'ব আমাৰ খানা 10 hours later. আহি পালোঁ লিকুতৰ ঘৰৰ পৰা মানে খিচাৰি চিচাৰি খালোঁ তাৰপিছত লিকুৱে একদম যি গানা বজনা বজাইছে গীটাৰেদি একদম বজাই একদম এনজয় কৰি আহিলোঁ অলপমান মানে ফূৰ্তি কৰি আহিলোঁ আৰু আহি পাল দাদাও সোনকালে আহি পাল তো মানে আজি যাম বেছি নাইতো সেইটো কাৰণে সোনকালে আহি পাইছে আৰু কি যাম কালিৰ পৰা মই আৰু ৰাস্তাত খাব নগ'লোঁ খিচাৰি কাৰণ লিকুতৰ ঘৰতে খাই লৈ একদম পেট ফুল হৈ গৈছে গেছ তো এতিয়া জেগা নাই তো দেৰিকৈ যাম নহ'লে ঘৰতে খাম যিটো ঘৰত বনাবনে বনাইছে চাগে চ' এয়া আৰু বাকী গাইছ আজি দিনটো বঢ়িয়া গ'ল এনেকৈ এতিয়া দিব চাৰ্জ কালিলৈকে যেন প্ৰিপেয়াৰ হৈ থাকে ৰাতিৰ আগতে ধুনীয়াকৈ হৈ যাব যিহেতু এতিয়া টাইম হৈছে মোটামুটি 5টা বাজিলে চাগে এতিয়া 5:06 হৈছে চ' ৰাতিপুৱালৈকে ধুনীয়াকৈ ওলাই যাব পাৰিম আৰু চ' বলক গাইজ আজি ইয়াতে সমাপ্ত কৰোঁ বাকী গুড নাইট ৰাতিলৈকে আৰু একেবাৰে চ' বাই